ভক্তিৰ আধাৰ স্বৰূপ আপোনালোকক সাক্ষাৎ নৰৰূপী নাৰায়ণ ৰূপে গণ্য কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। হে সুধীবৃন্দ, শ্ৰীমদ ভাগৱত এনে এখন শাস্ত্ৰ যাক জনাটো সম্ভৱ নহয়, আৰু আমিও এই ভাগৱতৰ বিষয়ে একো নাজানো বুলি ক'লেও অত্যুক্তি কৰা নহয়। যিহেতু শিৱই কৈছে, অহং ব্যক্তি সুকু ব্যক্তি ব্যাস ব্যক্তি নবেত্তি বা শ্ৰীধৰ সকলং ব্যক্তি শ্ৰী নৃসিংহ প্ৰসাদত। অহং ব্যক্তি, মই শিৱই ভাগৱত জানো। সুকু ব্যক্তি, সুকে জানে। ব্যাস ব্যক্তি নবেত্তি বা, ব্যাসক তুমি জনা বুলি ভাবা বা নজনা বুলি ভাবা, যিহেতু ব্যাসদেৱেই ভাগৱত প্ৰণয়ন কৰিছে। শ্ৰীধৰ সকলং ব্যক্তি, কিন্তু শ্ৰীধৰ স্বামীদেৱে ভাগৱতৰ সকলো তত্ত্ব জানিছিল। কেনেকৈ? শ্ৰী নৃসিংহ প্ৰসাদত, নৃসিংহ মহাপ্ৰভুৰ কৃপাত তেওঁ ভাগৱতৰ তত্ত্ব জানি তেওঁৰ টীকা লিখি আমাৰ কাৰণে ভাগৱতখন সহজ কৰি গৈছে। এনে ভাগৱতৰ বিষয়ে আমি যেতিয়া নাজানো বুলিয়ে কৈছোঁ, তেতিয়াহ'লে কিয় আহিছোঁ? আপোনালোকে নিমন্ত্ৰণ কৰাত নজনা কাম এটালৈ অহা উচিত নহয়, কিন্তু আমি এটা হেঁপাহত ইয়ালৈ আহিছোঁ। দেৱতো তীৰ্থত কৰি ভকত সেৱৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱতা আৰু তীৰ্থতকৈও ভকতসকল শ্ৰেষ্ঠ। এই পবিত্ৰ ভাগৱত পাঠত আপোনালোক মহান বৈষ্ণৱসকল ভকত ৰূপে ইয়াত অৱস্থান কৰি আছে। এই যে ভকত দৰ্শন, ভকতৰ লগত দুআষাৰ আলাপ কৰাৰ সৌভাগ্য আমাৰ হ'ব, এনে বুলি ভাবিয়েই আমি গুৰু দায়িত্ব গ্ৰহণ কৰি